নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ এটি নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আমাৰ পৃথিৱীখন সঁচাকৈ বহুত বেছি ৰহস্যজনক আগৰ ভিডিঅ'ত মই বহুত বেছি ধুনীয়া ঠাই আমাৰ ভাৰতবৰ্ষত থকা দেখুৱাইছো আৰু এনেকুৱা বিভিন্ন আচৰিত ঘটনা মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সদায় আপোনালোকক দেখুৱাই থাকো তো বন্ধু-বান্ধৱীসকল এই পৃথিৱীখন ইমান বেছি ৰহস্যজনক কেতিয়াবা আমাৰ মনত এনেকুৱাও ভাব আহে যে সঁচাকৈ আমি যদি গৈ থাকো কেতিয়াবা যদি হঠাতে ৰাস্তাটো শেষ হৈ যায় এই যে আকাশখন আমি দেখো আকাশ যে মাটিত লাগি থকাৰ নিচিনা দেখা পাওঁ সঁচাকৈ কেতিয়াবা বাৰু আকাশখন কৰবাত লাগিছে নে কেতিয়াবা বাৰু এই পৃথিৱীখনৰ শেষ আছে নে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মনত আহি থাকে আৰু কিছুমানে হয়তো আমাক এনেকুৱা প্ৰশ্নৰ বাবে পাগল বুলিও ক'ব পাৰে যদি আপোনাৰ মনটো অনুসন্ধিৎসু তেতিয়াহ'লে আপোনাৰ মনত প্ৰশ্নটো আহিবই সেয়া হৈছে জিনিয়াছৰ লক্ষণ আজি এই ভিডিঅ'টিত মই আপোনালোকক দিম সেই এটি প্ৰশ্নৰ উত্তৰ যে আমাৰ পৃথিৱীখন জানো কেতিয়াবা কৰবাত শেষ হৈছে নেকি বাৰু মানুহসকল আপোনালোকৰ কিউৰিঅচিটি চাগে বহুত বেছি বাঢ়ি গৈছে আৰু মই বেছি পলম নকৰি ক'ব বিচাৰিছো যে আজি ভিডিঅ'টিত মই আপোনালোকক কম পৃথিৱীৰ অন্তিমটো পথ মানে যিটো পথ গৈ আছে হঠাৎ শেষ আমি পথ বুলি ক'লে আমি কি বুজো ৰাস্তা বুলি ক'লে আমি কি বুজো যে আমি য'ত মানে গৈ থাকিব পাৰিম হয়তো আমাৰ যাত্ৰা শেষ হ'ব পাৰে কিন্তু আমাৰ ৰাস্তা শেষ নহয় কিন্তু এই কথাটো আচলতে ভুল কাৰণ পৃথিৱীত এনেকুৱাও এটা ৰাস্তা আছে নেশ্যনেল হাইৱে তাকো এই নেশ্যনেল হাইৱেটো এটা সময়ত গৈ পেলাই শেষ হৈ গৈছে য'ত পৃথিৱীৰ শেষ বুলি ধৰা হয় আৰু সঁচাকৈ বহুত বেছি ৰহস্যজনক হয় এই ঠাইখিনি আৰু বহুত বেছি আচৰিত ঘটনা মই ক'বলৈ গৈ আছোঁ আজি E69 হাইৱেৰ বিষয়ে আৰু এই E69 হাইৱেটো হৈছে পৃথিৱীৰ শেষৰটো পথ পৃথিৱীখন শেষ হৈছে বুলি ধৰা হয় বন্ধু-বান্ধৱীসকল এই E69 পৃথিৱীৰ অন্তিম পথ য'ত আগলৈ আৰু কোনো পথেই নাই আৰু তাৰ পাছত আপোনাৰ অসীমলৈ কেৱল বৰফ আৰু সাগৰৰ পানী বন্ধু-বান্ধৱীসকল হয় আপুনি ঠিকেই শুনি আছে মই ক'বলৈ গৈ আছোঁ আজি ইউৰোপৰ নৰৱে দেশৰ এটি ঘাইপথ আৰু এই ঘাইপথটো যাক E69 বুলি কোৱা হয় এই ঘাইপথটো প্ৰায় 14 কিলোমিটাৰ দীঘল আপুনি জানি আচৰিত হ'ব যে 5টা সুৰংগও আছে এই পথটোত আৰু এই 5টা সুৰংগ থকা পথটোত অকলে খোজ কঢ়া বা অকলে গাড়ী চলাই যোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ মানুহ যায় আপুনি নাভাবিব যে ইয়াত কোনো নাযায় আচলতে বহুত পৰ্যটকে পাৰ্মিশ্যন লৈ পেলাই বহুত মানুহ একগোট হৈ পেলাইহে তাত যাব পাৰে কাৰণ অকলে যোৱা তাত পাৰ্মিশ্যন নাই আপুনিও যদি যাব খোজে সেই ঠাই তেতিয়াহ'লে বন্ধু-বৰ্গৰ লগত বা ঘৰৰ মানুহৰ লগত আপোনালোকে বহুকেইজন একগোট হৈ পেলাই যাব পাৰে আৰু অনাবিল শান্তি লাভ কৰিব পাৰে সেই পৃথিৱীৰ অন্তিমটো পথৰ কেনেকুৱা এটা অনুভূতি হ'ব ন ভাবি চাওক বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে আচলতে প্ৰশ্ন হয় যে কিয় অকলে যাব নিদিয়ে হাণ্টিং ৰোড নেকি আলৌকিক কিবাকিবিও হৈ থাকে নেকি বাৰু এনেকুৱা বিভিন্ন প্ৰশ্ন আহিব পাৰে আচলতে মেইন কাৰণটো হৈছে যে এই ঠাইখন ডাঠ বৰফেৰে আবৃত আৰু সেইবাবে মানুহ আপুনি হয়তো গৈ আছে গাড়ী এখনত হঠাৎ বৰফৰ এটা আৱৰণে আপোনাক হয়তো হেঁচি ধৰিব পাৰে আপুনি হয়তো হেৰাই যাব পাৰে বৰফৰ মাজত এনেকুৱা বিভিন্ন ধৰণৰ এক্সিডেণ্ট অলৰেডি হৈছে আৰু সেইবাবে পাৰ্মিশ্যন নিদিয়ে তাত অকলে যোৱাৰ কাৰণে বহুত মানুহ থাকিলে হয়তো কোনোবাই কাৰোবাক সহায় কৰিবও পাৰে সেইবাবে দলবদ্ধভাৱে তাত যাবলৈকে পাৰ্মিশ্যন দিয়া হয় বন্ধু-বান্ধৱীসকল এই নৰৱে হৈছে মানে কি আমাৰ নৰ্থ প'ল আৰু চাউথ প'ল আমাৰ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত আমি সদায় জানো যে 6 মাহ যদি তাত দিন হয় 6 মাহ ৰাতি হয় এই ঠাইখিনি য'ত E69 হাইৱে আছে নৰৱেৰ এই ঠাইখিনিতো গৰমৰ দিনত সূৰ্য অস্ত নাযায় আৰু ঠাণ্ডাৰ দিনত সূৰ্যোদয় নহয় মানে 6 মাহ পৰ্যন্ত সূৰ্য তাত দেখায়ে নাপায় বন্ধু-বান্ধৱীসকল জানেনে আপুনি এই যে ঠাণ্ডাৰ সময়ত য'ত তাৰ সূৰ্য উদয় নহয় সেইখিনি সময়ত তাৰ তাপমাত্ৰা -43 ডিগ্ৰী চেলচিয়াছৰ পৰা -26 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে কিমান বেছি ঠাণ্ডা কিন্তু ৰ'ব আপুনি নিশ্চয় ভাবিছে যে ইমান ঠাণ্ডাততো মানুহ কেনেকৈ বসতি কৰিব পাৰিব কিন্তু বন্ধু-বান্ধৱীসকল আপুনি ভুল ভাবিছে কাৰণ ইমান ঠাণ্ডাটো আৰু এই 6 মাহ দিন 6 মাহ ৰাতিৰ এনেকুৱা এটা পৰিৱেশতো মানুহৰ বসতি তাত আছে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা এই ঠাইখনলৈকে গ'লে আপুনি কি দেখিব জানেনে আপুনি পৃথিৱীৰ কিবা বেলেগ এটাই নাজাৰা দেখিব E69 গৈ যদি আপুনি সূৰ্যাস্ত দেখিছে আপুনি পৃথিৱীৰ বেলেগ এটা মজা লৈ আহিব পাৰিব আৰু লগতে বন্ধু-বান্ধৱীসকল সপাতকৈ সকলোকে আচৰিত কৰা কথাটো হৈছে যে তাত আন্ধাৰ আকাশত দেখা পোৱা যায় নানা ৰঙী পোহৰ বহু পৰ্যটকক আকৰ্ষণ কৰে এইটো কথাই যাক আৰোৰাজ বুলি কোৱা হয় আপুনি দেখিলে আচৰিত হ'ব ইয়াৰ স্ক্ৰীনত নিশ্চয় আপুনি দেখিছে যে ৰাতি গাঢ় নীলা বা আন্ধাৰ আকাশত সেউজীয়া গুলপীয়া ৰঙা বিভিন্ন ধৰণৰ পোহৰ দেখিবলৈ পোৱা যায় আৰু যাক আৰোৰাজ
বুলি কোৱা হয় আৰু এই বস্তুটোৰ কাৰণে এই বিশেষ বস্তুটোৰ কাৰণে বহুত পৰ্যটকে তাতে থাকি ৰাতিৰ সেই নজাৰা চাবলৈকে বিচাৰে বন্ধু বান্ধৱীসকল পৃথিৱীৰ এই অন্তিমটো পথৰ কথা আপুনি বাৰু জানিছিল নে আৰু যদি জানা নাছিল নিশ্চয় আপুনি এই ইমান ৰহস্যজনক এখন ঠাইৰ বিষয়ে গম পায় আজি আপোনাৰ নিশ্চয় ভাল লাগিছে যেন পৃথিৱীত কিবা এটা আকৌ নতুনকৈ শিকিলে আকৌ যেন পৃথিৱীৰ কিবা এটা ৰহস্য আপুনি গম পালে মান পালে এই বন্ধু বান্ধৱীসকল ভিডিঅ'টি নিশ্চয় ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্টত জনাওক আপোনালোকৰ মনোভাৱ কি আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে ন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা বিভিন্ন ধৰণৰ এমেজিং ফেক্ট লৈ মই সদায় আহোঁ মই হিৰামণি শৰ্মা আপোনালোকৰ দোষ্ট এণ্ড হোষ্ট তো আজিলৈকে মাগিছোঁ বিদায় ধন্যবাদ